গুড মৰ্ণিং ফ্ৰম তিনিচুকীয়া মাকুম। আজিৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ আৰম্ভণি জংঘলৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ, কাৰণ আমি জংঘলৰ মানুহ, তো জংঘলেই আমাৰ ঘৰ। 7টা বজাত গন্তি আছিলে, সকলো গন্তি মিলি নিজৰ অস্ত্ৰ শস্ত্ৰ লৈ নিজৰ কৰ্তব্যৰ স্থানে অগ্ৰসৰ হ'ল। কাম লাগি থকাৰ মাজতে বন্ধু এজনে পিয়া নাইকিয়া কৰিবৰ বাবে পানী যোগান ধৰিলে আমাক, আৰু লগতে বিস্কুট দুটামান দিলে। পানী আৰু বিস্কুট খাই অলপমান আমি সময় জিৰণি লৈ ল'লোঁ বহি, গোটেইকেইজনে একেলগে বহি অলপমান জিৰণি লৈ ল'লোঁ। আৰু অলপ সময় কাম লগাৰ পাছতে চাহ খোৱাৰ সময় হ'ল। আমি সকলোৱে একেলগে মেৰিগ'ল্ড বিস্কুটৰ সৈতে একাপ গৰম লাল চাহ গ্ৰহণ কৰিলোঁ। চাহ খোৱাৰ ঠাইখিনিতে এখন ধুনীয়া আৰামদায়ক চকী আছিল, আৰু আমাৰ গগৈদাই ৰ'ব নোৱাৰি অলপমান শুইয়ে দিলেগৈ। চাওঁচোন কেনেকুৱা লাগে চকীখনত শুই বোলো। চাহ খাই আকৌ অলপমান কাম জাৰি লাগি দিনটোৰ কাম সামৰি সকলো নিজৰ নিজৰ ৰুমলৈ উভতি যাত্ৰা কৰিলোঁ। আৰু আমাৰ বন্ধু ৰবিয়ে আমি চাফা কৰা ঠাইখিনিৰ পৰা এমুঠি ঢেকীয়া শাক বুটলি আনিলে এসাঁজ তৃপ্তিৰে খাম বুলি। লগতে